গিৰগাঁৱৰ সম্পৰ্কত যিখিনি কথা ওলাইছিল তাৰ পিছত ধাৰাবাহিকভাৱে তথ্য জনাৰ অধিকাৰৰ অধীনত আৰু প্ৰতিদিন সংবাদ গোষ্ঠীয়ে যেনেধৰণে নলবাৰী সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ সা সম্পত্তিৰ হিচাপ দি আছে। এই কথাটো যদি আমি সকলোৱে চাওঁ তেনেহ'লে এই সম্পত্তিখিনি আহৰণৰ বেছিভাগেই 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা আৰম্ভ হৈছিল আৰু আমি যদি চাওঁ 2023 চনৰ 1 ফেব্ৰুৱাৰীৰ পৰা 31 মাৰ্চলৈ জল জীৱনৰ সকলো কামৰ আবণ্টন দিয়া হৈছিল আৰু সেই আবণ্টন কালত এইটো অপেন সিক্ৰেট যে মন্ত্ৰী মহোদয়ৰ কোষলৈ গৈছিল 3% 5% টকা আৰু সেই টকাৰে সমগ্ৰ অসমত ঘৰ মাটি হোটেল আদি ক্ৰয় কৰাৰ আমি এটা মানুহৰ মুখে মুখে চলি থকা কথা শুনিছোঁ। গৰু চোৰ এফালে আনফালে সা সম্পত্তিৰ পাহাৰ, এই নিমিলা অংকত আজি ৰাইজ ব্যতিব্যস্ত হৈ উঠিছে। ইতিমধ্যে আমাৰ জিলা সভাপতি মহোদয়ে কৈছে যে খাদ্য সামগ্ৰীৰ আকাশলংঘী যি মূল্য বৃদ্ধি, মাটিৰ খাজনা বৃদ্ধিৰে যে সাধাৰণ দুখীয়া কৃষকক টেটুচেপা দিছে বা আমাৰ স্মাৰ্ট মিটাৰৰ জৰিয়তে আজি সৰ্বসাধাৰণক কেনেদৰে টেটুচেপা দিছে এইবিলাক আপোনালোকে দেখিছে। তাৰ ভুক্তভোগী অকল আমি নহয়, আপোনালোকো। গতিকে এই সকলো কথাৰ প্ৰতিবাদ কৰাৰ লগে লগে আমি আমাৰ নলবাৰীৰ বিধায়কগৰাকীয়ে কেনেদৰে এই সম্পত্তি আহৰণ কৰিছে তাৰ উৎস আমি কেনেদৰে পাম সেইটোক আমি এটা উচিত তদন্ত বিচাৰি আমাৰ মহামহিম ৰাজ্যপাল মহোদয়লৈ উপায়ুক্তৰ জৰিয়তে আমি আজি স্মাৰকপত্ৰ দিম। আমাৰ এই কাৰ্যসূচীটোত আমাৰ ইতিমধ্যে আমাৰ জিলাৰ সভাপতি বক্তব্য ৰাখিছে। আমাৰ যি টাউন ব্লকৰ সভাপতিৰ নেতৃত্বত এই অনুষ্ঠানটো হৈছে দীপক তালুকদাৰ তেখেত ডাঙৰীয়া আছে, আমাৰ APCC ছেক্ৰেটাৰী দিব্যজ্যোতি হালৈ ডাঙৰীয়া আছে, আমাৰ যুৱ কংগ্ৰেছৰ এগৰাকী নেতা সত্যেন দাস ডাঙৰীয়াৰ লগতে আমাৰ বিভিন্ন পৰ্যায়ৰ আমি কৰ্মীবিলাকে আজি একত্ৰিত হৈ এই প্ৰতিবাদ সাব্যস্ত কৰিছোঁ। আমি সকলোকে আহ্বান জনাইছোঁ যে মই আপোনালোকৰ জৰিয়তে সকলো অসমবাসীলৈ আহ্বান জনাইছোঁ যে দুৰ্নীতি ভ্ৰষ্টাচাৰৰ যি সীমাহীন পৰ্যায় পাইছে ইয়াৰ প্ৰতিবাদ কৰাৰ কাৰণে ওলাই আহক। কালি মই এগৰাকী দেখিছোঁ যে মুখ্যমন্ত্ৰীৰ সভাত মানুহ কিয় হয়, এগৰাকী মহিলাই তাৰ স্পষ্টীকৰণ দিছে আপোনালোকৰ জৰিয়তে। মহিলাগৰাকীয়ে কৈছে যে আমি অফিচলৈ যাওঁতে আমি আমাৰ কৰ্মক্ষেত্ৰলৈ যোৱাৰ পিছতে আমাৰ ওপৰৰ পৰা অৰ্ডাৰ আহে যে আপোনালোকে যিমান পাৰে সিমান সোনকালে আপোনালোকৰ ঘৰুৱা ড্ৰেছত সভালৈ আহক। মানে যদি যদি অংগনবাদী কেন্দ্ৰৰ কৰ্মী এজন আছে, তেওঁৰ ড্ৰেছ আছে, তেওঁক সেই ড্ৰেছত আহিব নিদিয়ে, তেওঁক চিভিল ড্ৰেছত আহিব দিয়ে, আহি মিটিং শেষ নহ'লে বহিব দিয়ে। গতিকে চৰকাৰী মানুহেৰে তেওঁৰ মিটিং চলোৱাৰ যি কৌশল এতিয়া সৰ্বসাধাৰণে বুজি পাইছে বা তেওঁলোকে সদায় মিছা কথা কয়। যেতিয়া গিৰগাঁও কলাল তেতিয়া মুখ্যমন্ত্ৰী মহোদয়ে কি কৈছে যে মন্ত্ৰিত্ব কৰি খাব, গতিকে তেওঁলোকে গৰু গাই পুহিছে। কিন্তু এতিয়া যিমান সম্পত্তি কৰিছে গৰু গাই তেওঁলোকে পুহিব নালাগে, তেওঁলোকে সেই হোটেল চলাইও খাব পাৰে। অকল দিছপুৰতে যে হোটেল খবৰ পাইছে এইটো নহয়, তেজপুৰতো হোটেল আছে, ছিগনেট হোটেল নামৰ এখন হোটেল মন্ত্ৰীগৰাকীৰ আছে।